চৰাইদেউত চতুৰ্থ বাৰ্ষিক সদৌ চৰাইদেউ জিলা যোগাসন ক্ৰীড়া প্ৰতিযোগিতা সফলতাৰে সম্পন্ন। চৰাইদেউ জিলা যোগাসন ক্ৰীড়া সন্থাৰ উদ্যোগত সদৌ অসম যোগাসন ক্ৰীড়া সন্থাৰ তত্বাৱধানত আৰু তাওকাক তথা মজুশ্ৰী বাগিচাবাসী ৰাইজৰ আন্তৰিক সহযোগত চতুৰ্থ বাৰ্ষিক সদৌ চৰাইদেউ জিলা যোগাসন ক্ৰীড়া প্ৰতিযোগিতা 2026 আজি মজুশ্ৰী বাগিচাৰ জগন্নাথ ভৱন প্ৰেক্ষাগৃহত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে সফলতাৰে অনুষ্ঠিত হয়। জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক যোগাসন শিক্ষাৰ্থীৰ উৎসাহেৰে মুখৰিত হৈ পৰে সমগ্ৰ অনুষ্ঠানস্থলী। অনুষ্ঠানৰ শুভাৰম্ভণিতে মুখ্য অতিথি হিচাপে উপস্থিত থকা চৰাইদেউ জিলা ভাৰতীয় জনতা পাৰ্টীৰ সভানেত্ৰী নিতুমণি প্ৰধানে বন্তি প্ৰজ্বলন কৰি প্ৰতিযোগিতাৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে। ইয়াৰ পিছতে চৰাইদেউ জিলা যোগাসন ক্ৰীড়া সন্থাৰ সভাপতি তথা সদৌ অসম যোগাসন ক্ৰীড়া সন্থাৰ ৰাজ্যিক সম্পাদক নিৰুপম দুৱৰাই পতাকা উত্তোলন কৰে। অনুষ্ঠানত সদৌ অসম যোগাসন ক্ৰীড়া সন্থাৰ সভাপতি বিকাশ গোস্বামী, জিলা সম্পাদক চন্দ্ৰ বসুমতাৰী, অৰিয়েণ্টেল স্কুল অৱ যোগা এণ্ড মেডিটেশ্যনৰ স্বত্বাধিকাৰী তথা প্ৰশিক্ষক মানসী শইকীয়া, তাওকাক গাঁও পঞ্চায়তৰ উপসভাপতি বগা তাঁতীকে ধৰি বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি উপস্থিত থাকে। প্ৰতিযোগিতাত কৃষ্টি শইকীয়া, অংকিতা দত্ত, বৰ্ণালী গগৈ শইকীয়া, জুৰি বসুমতাৰী, নৱজ্যোতি খাকলাৰী, ৰতন সাহা, পাৰ্থপ্ৰতিম ভূঞা, ভাৰ্গৱজ্যোতি গগৈ, বৰ্ণালী গগৈ আৰু সত্য বসুমতাৰীয়ে বিচাৰকৰ দায়িত্ব নিষ্ঠা, স্বচ্ছতা আৰু নিৰপেক্ষতাৰে পালন কৰে। জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অংশগ্ৰহণ কৰা শতাধিক প্ৰতিযোগীয়ে নিজৰ দক্ষতা, শৃংখলা আৰু আত্মবিশ্বাসেৰে দৰ্শকক মুগ্ধ কৰে। প্ৰতিযোগিতাখনে যোগাসন কেৱল এক ক্ৰীড়া নহয়, বৰং সুস্থ শৰীৰ, স্থিৰ মন, ইতিবাচক চিন্তা আৰু সুশৃংখল জীৱন গঢ়ি তোলাৰ এক শক্তিশালী মাধ্যম বুলি পুনৰ প্ৰতিপন্ন কৰে। অনুষ্ঠানৰ অন্তিম পৰ্যায়ত বিভিন্ন শাখাত কৃতিত্ব প্ৰদৰ্শন কৰা বিজয়ী প্ৰতিযোগীসকলক পদক আৰু মানপত্ৰ প্ৰদান কৰি সন্মানিত কৰা হয়। লগতে অংশগ্ৰহণকাৰীসকলৰ উৎসাহ, প্ৰশিক্ষকসকলৰ একাগ্ৰতা, বিচাৰক মণ্ডলীৰ নিষ্ঠা আৰু স্থানীয় ৰাইজৰ আন্তৰিক সহযোগিতাক আয়োজকসকলে বিশেষভাৱে কৃতজ্ঞতাৰে স্মৰণ কৰে। এনে প্ৰতিযোগিতাই যোগাসন চৰ্চাক অধিক জনপ্ৰিয় কৰি তোলাৰ লগতে নৱপ্ৰজন্মক সুস্থ, সচেতন, আত্মবিশ্বাসী আৰু মূল্যবোধ সম্পন্ন জীৱন গঢ়াৰ প্ৰতি উদ্দীপ্ত কৰিব। যোগাসনৰ জৰিয়তে সুস্থ সমাজ গঢ়াৰ এই প্ৰয়াস আগন্তুক দিনতো একে উদ্যমে অব্যাহত থাকিব বুলি আয়োজকসকলে আশা কৰে। এটা ইতিহাসত কলাচিহাৰীয়ে ধুনীয়াকৈ লিখাৰ কথা, এটা স্বৰ্ণিম দিন যে চাহ বাগিচা অঞ্চলত যোগাসন ক্ৰীড়া প্ৰতিযোগিতা হৈছে। চাহ বাগিচা অঞ্চলৰ ল'ৰা ছোৱালীবিলাকে এই যোগাসন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। মঞ্জুশ্ৰী চাহ বাগিচা আৰু তাওকাক চাহ বাগিচাৰ ৰাইজৰ সহযোগিতাত আৰু চৰাইদেউ জিলা যোগাসন ক্ৰীড়া সন্থাৰ উদ্যোগত এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। ইয়াৰ পৰা যিখিনি চিলেকশ্যন হ'ব সেইখিনি অহা 31 জুলাই, 1 আগষ্ট, 2 আগষ্ট হোজাইত অনুষ্ঠিত হ'ব ৰাজ্যিক চেম্পিয়নশ্বিপ, তালৈ যাব। আৰু ৰাজ্যিক চেম্পিয়নশ্বিপত যিখিনি চিলেকশ্যন পাব তেওঁলোকে পৰ্যায়ক্ৰমে নেশ্যনেল খেলিব, তাৰপিছত খেলো ইণ্ডিয়া, ইউথ গেমছ আৰু নেশ্যনেল গেমছ খেলিব। তাৰমানে খেলো ইণ্ডিয়া, নেশ্যনেল গেমছ যাবৰ কাৰণে অসমৰ চাহ বাগিচা অঞ্চলত আমাৰ যিটো প্ৰথম পদক্ষেপ আজি আৰম্ভ হ'ল। তো মই তাওকাক চাহ বাগিচা, মঞ্জুশ্ৰী চাহ বাগিচাৰ সমূহ কাৰ্যকৰ্তাক অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ আৰু শ্ৰদ্ধা জনাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।